চলা লাগব কিবা লাগব এইবিলাক দি থাকোঁতে মানে আজি মোৰ নাইট ডিউটি আছে সেইকাৰণে অকণমান দেৰি সোমালোঁ আৰু মায়ে মাতি আছে মানে অৰ্মিতাটো কাটি দিব লাগিব অৰ্মিতাটো কাটি দিওঁ কি অৰ্মিতাটো কাটবা নোৱাৰা নেকি অৰ্মিতা কাটবৰ কাৰণে ৰখি আছে যে এইটো অৰ্মিতা মস্ত অৰ্মিতা আমাৰ এই অৰ্মিতাগিলাক মুখ লগা আনিছে বোলে আৰু এইখিনি আৰু এইবিলাক দাগ বৈছি এতিয়া অৰ্মিতাটো ভালকৈ কাটি দিওঁ এই অৰ্মিতাটো কাটা হৈ গ'ল আৰু অৰ্মিতাটো পুৰত হোৱা নাই বাৰু এই দুই পিচ আজি বনাব আৰু গোটেইকেইটা ভাজিব লাগিব মই ৰাতিপুৱা বহি আছোঁ চাহ খাম বুলি আৰু এইটো মই একটা দাঁত চাত এনেকৈ লৈ পেলাই পূৰা এই অৰ্মিতা কাটি আছে আৰু এই নৰি কাটি আছে আৰু ইফালে আমাৰ কলিং মইনাই এইটো কলিং মইনাই এইবোৰ থাকে অৰ্মিতাৰ গুটি মানে ভাজবো আজি অৰ্মিতাৰ গুটি ভাজবো যে এইবোৰ থাকে ৰেডি কৰি আছে আৰু এই চাহ বনাই আছে ইফালে আৰু এইখন খুলি ল'ব লাগে পোহৰটো আহিবৰ কাৰণে কিয়া বতাহ হেৰি কলিং এয়া বঢ়িয়াকৈ ভাত খাই আছোঁ এয়া অৰ্মিতাৰ গুটি তিতা আৰু এয়া অৰ্মিতা আৰু এয়া দেৱী আনিছোঁ আৰু ভাতটো খাই দিওঁ সোনকালে এতিয়া আকৌ বজাৰত যাম দেউতাই মই মায়ে হাতে মাছ পৰে সঁচে খাব আৰু এইটোৰ ভিতৰত আছে সঁচা গতিকে সঁচাখিনি নি পেলাই দিওঁ মা আৰু আপোনালোকে মাছ পৰে সঁচে খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব চাল্লা হাতত লাগি আছে তাই চেলকি খাই আছে সেইটো চেলে তাতো আকৌ তল মাছে আৰু এয়া মাছ পৰে সঁচে খাব মানে মোৰ খাওঁ হোৱাৰ পিছত মাছ পুৰিলা আৰু এতিয়া আমি দেউতাই মই বজাৰত যাম বজাৰৰ পৰা বস্তু অলপ আনিব লাগে যাই লৈ লওঁ চলা লাগব কিবা লাগব এইবিলাক দি থাকোঁতে মানে দেৰি হৈ যাব এতিয়া পটককৈ যাওঁ বজাৰলৈকে মানে আজি দেওবৰীয়া বজাৰ আছে আৰু আখে মেলি দি এতিয়া যাই পেলাই পটককৈ বজাৰখিনি কৰিলে হ'ব কলিং অনবৰতে খোৱা বস্তু কৰি থাকে কাপোৰ ওলাই থাকবোৱে আহি গ'লো বজাৰ আৰু দেউতাই পূৰা আগত যাই আছে এইবিলাক গোটাই বোকা হৈছে সেইখিনি কিবাকৈ পাৰ হৈলোঁ বোকাখিনি আৰু ইয়াতে ৰাস হ'ব যি ৰাসৰ কিবা মিটিঙো চলি আছে আগতে চুলি ঘৰত কাটিছিলোঁ তাৰপিছত বজাৰত আহি কাটিছিলোঁ তাৰপিছত আজিকালি চেলুনতে কাটে দেউতাই ক'লে ইয়াতে চুলিটো কাটি যাওঁ আৰু বঢ়িয়াকৈ চুলি কাটি আছে দেউতাই ভণ্টিহঁত আছিলে মানে লুকা ভাকু খেলি আছে মোৰ লগত ভণ্টি বেলেগকৈ লুকাইছিল মই কিবাকৈ বিচাৰি পালোঁ আৰু ইফালে এয়া খুৰী আহিছে আৰু জুলুম কথা হ'লনে তোৰ এখানত হ'ল এইখন বাকী আছে আৰু খুৰীয়ে কি ল'লে হে এই ল'বহে লাগব কালিত লাগি আৰু ভণ্টিক কি দিলা তো পূজা ক'ব ফক দেখোন দেখা নাই আমাক ফক দেখো আমাক আনি আনা নাই দোকানৰ পৰা আনা নাই হ'ল আৰু অলপমান ৰেষ্ট লৈ ল'লোঁ ৰেষ্ট লৈ এতিয়া আহিছোঁ ভাত খাবৰ কাৰণে আৰু তেতিয়া বজাৰৰ পৰা আহোঁতে লৈ আহিছিলোঁ মাছ আৰু এয়া বনাইছোঁ মাছ আৰু এয়া মোৰ কাৰণে টিফিন ৰেডি কৰিছোঁ আৰু এটা বঢ়িয়াকৈ ভাত দিছে ভাতটো খাই দিওঁ এয়া বাবুৱে আমাৰ ঘৰত ভাত খাই আছে বঢ়িয়াকৈ এই বাবুৱে এটা বেটিং ৰাজাৰ ডাইলেক্ট কৰি দিব বাবু কৰি ডাইলেক্ট এটা তাৰপিছত ভালকৈ সোনকালে শেষ কৰি খাই দি এতিয়া ডিউটিত যাব অলৰেডি ৰেডি হৈ গ'লোঁ মানে জেকেট লগাই দিলোঁ কাৰণ বাইকত যামতো গতিকে ঠাণ্ডা লাগি যাব আৰু যাম এতিয়া ডিউটিত আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ লগ আজিলৈ বাই গুড নাইট